নমস্কাৰ বন্ধু বান্ধৱীসকল, এছ কে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোলৈকে এইটো মাহৰ ভিতৰত কি পদৰ আবেদন চলি আছে সেইটো যদি আমি চাওঁ, এতিয়ালৈকে 6টা বিভাগৰ ফালৰ পৰা এডভাৰটাইজমেণ্টৰ অনলাইন আবেদন চলি আছে আৰু আপোনালোকে এইটো মাহৰ ভিতৰত যিখিনি পদৰ আবেদন কৰিব বিচাৰে সেইখিনি মই ভিডিঅ'টোত কৈ দিছোঁ। আজিৰ ডেটলৈকে 6টা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে অনলাইন আবেদন চলি আছে। আমি যদি ডিপাৰ্টমেণ্টখিনি চাওঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই এডুকেশ্যন কোৱালিফিকেশ্যন আৰু কিমানটা পোষ্ট কোনটো ডিপাৰ্টমেণ্টত খালী আছে সেইখিনি কৈ দিম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে পদখিনি আহিছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 4208টা পদ খালী হৈছে। মিনিষ্ট্ৰী অফ ৰেলৱেজ, ইয়াতে লাষ্ট ডেট আছে 14 মে 2024লৈকে আৰু ইয়াতে কনষ্টেবলৰ পদ খালী হৈছে আৰু পদ আছে 4208টা পদ। ইয়াতে মেলৰ কাৰণে আছে 3577টা আৰু ফিমেলৰ কাৰণে আছে 631টা পদ। এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ অৰ্থাৎ 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে অনলাইন মাচুলৰ কথা উল্লেখ আছে। 2 নম্বৰতে পদ মুকলি হৈছে নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা NVSৰ ফালৰ পৰা আৰু ইয়াতো অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট 14 মে 2024লৈকে ৰাখিছে। মুঠ পদ মুকলি হৈছে 1377টা নন টিচিং পোষ্ট খালী হৈছে। ইয়াতে আছে ষ্টাফ নাৰ্ছ, অফিচাৰ, এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটৰ, MTS আৰু অন্যান্য পদ খালী হৈছে। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে 121টা পদ খালী আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিং বিচাৰিছে। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ 5টা পদ খালী আছে, এডুকেশ্যন কোৱালিফিকেশ্যন বেচিলৰ ডিগ্ৰী বিচাৰিছে। অডিট এছিষ্টেণ্টৰ কাৰণে 12টা পদ আছে, ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে। জুনিয়ৰ ট্ৰেন্সলেট অফিচাৰৰ কাৰণে 4টা পদ আছে আৰু ইয়াতে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। হিন্দী আৰু ইংলিছত আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব। মাষ্টাৰ ডিগ্ৰী কিছুমান মাষ্টাৰ ডিগ্ৰী হ'লেও ইয়াতে আবেদন কৰিব পাৰিব, সেইখিনি ইয়াতে আপোনালোকে ভালকৈ চাই ল'ব। লিগেল এছিষ্টেণ্টৰ কাৰণে 1টা পদ আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী থকা বিচাৰিছে আৰু ষ্টেন'গ্ৰাফাৰৰ কাৰণে 23টা পদ আছে, ইয়াতে 12 পাছ আৰু লগতে স্কিল টেষ্ট আপোনালোকৰ যিখিনি ষ্টেন'গ্ৰাফাৰত থাকে সেইখিনি থাকিব লাগিব। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 2টা পদ আছে আৰু ইয়াতে BCA নাইবা BSc কম্পিউটাৰ ছায়েন্সত থকা বিচাৰিছে নাইবা BE নাইবা BTech কম্পিউটাৰ ছায়েন্সৰ ওপৰত কৰা হ'লে কৰিব পাৰিব। লগতে কেটাৰিং ছুপাৰভাইজাৰ, ইয়াতে 78টা পদ আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হোটেল মেনেজমেণ্ট বিচাৰিছে। জুনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্টৰ কাৰণে 360, লগতে 21টা পদ আছে, ইয়াতে 12 পাছ আৰু লগতে যিখিনি টাইপিং স্কিল থাকে সেইখিনি লাগিব। ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ পদ আছে 128টা, এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বিচাৰিছে, লগতে ITI। লেব এটেণ্ডেণ্টৰ কাৰণে 161টা পদ আছে, ইয়াতে 10 পাছ বিচাৰিছে আৰু লগতে 12 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু ছায়েন্স ষ্ট্ৰীমৰ ফালৰ পৰা হ'ব লাগিব। মেছ হেল্পাৰৰ পদ আছে 442টা, এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ, লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে MTSৰ কাৰণে 19টা পদ আছে আৰু ইয়াতে 10 পাছ হ'লে আবেদন কৰিব পাৰিব। তৃতীয়তে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা পদ মুকলি হৈছিলে। ইয়াতে লাষ্ট ডেট জুনৰ 5 তাৰিখলৈকে আছে আৰু ইয়াতে পদ মুকলি হৈছে 80টা জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পদ খালী হৈছে। কেটেগৰী ৱাইজ পদবিলাক ভাগ কৰি দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত। মিনিষ্ট্ৰী অফ ৰেলৱেজৰ ফালৰ পৰাও পদ মুকলি হৈছে আৰু ইয়াতেও লাষ্ট ডেট 14 মে 2024লৈকে ৰাখিছে। মুঠ পদ মুকলি হৈছে 452টা আৰু পদখিনি হ'ল ছাব ইন্সপেক্টৰ অৰ্থাৎ SIৰ। ইয়াতে মেলৰ কাৰণে 384টা পদ আছে আৰু ফিমেলৰ কাৰণে 68টা পদ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি চাওঁ, আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। শোণিতপুৰ জুডিচিয়াৰীৰ ফালৰ পৰা পদ মুকলি হৈছে, অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ মুকলি হৈছে। ইয়াতে লাষ্ট ডেট ৰাখিছে 20 মে 2024লৈকে। ইয়াতে পদ মুকলি হৈছে 2টা, অফিচ এছিষ্টেণ্ট আৰু পিয়ন, এই 2টা পদে মুকলি হৈছে। অফিচ এছিষ্টেণ্টৰ কাৰণে পদ আছে 1টা আৰু কণ্ট্ৰাকচুৱেল হয়। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব, MS অফিচ, ৱৰ্ড, Excel, PowerPoint, DTP এইবিলাক জানিব লাগিব। লগতে পিয়নৰ পদৰ 1টা খালী হৈছে আৰু এইটো কণ্ট্ৰাকচুৱেল হয়, 8 পাছ কৰিলে বা মেট্ৰিক পাছ কৰিলেও এই পদখিনিত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত ৰাখিছে। 6 নম্বৰতে পদ খালী হৈছে APSCৰ ফালৰ পৰা 5টা ৰিচাৰ্চ এছিষ্টেণ্টৰ পদ মুকলি হৈছে।
আৰু ইয়াতে লাষ্ট ডেট ৰাখিছে 29 মে 2024লৈকে। আনৰিজাৰ্ভৰ কাৰণে 2টা পদ আছে, OBC বা MOBCৰ কাৰণে 1টা পদ আছে, SCৰ কাৰণে 1টা, ST প্লেনৰ কাৰণে 1টা আৰু ST হিলৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন ইয়াতে নাই। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে ডিগ্ৰী বিচাৰিছে ছায়েন্সত নাইবা কমাৰ্চত নাইবা আৰ্টছত নাইবা আৰু লগতে আৰ্টছ যদি হয় তেতিয়াহ'লে ষ্টেটিষ্টিক্স, মেথামেটিক্স নাইবা ইকনমিক্সত আপোনালোকৰ ছাবজেক্টটো থাকিব লাগিব যেতিয়া ডিগ্ৰী কৰে। আৰু লগতে মিনিমাম 6 মাহৰ ডিপ্ল'মা বিচাৰিছে কম্পিউটাৰ এপ্লিকেশ্যনৰ। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় আই অসম।